ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে কৈ আছিল মাক এতিয়া কথাটো ক'ব লাগিব। তেতিয়া প্ৰিয়াংশুৱে মাত দিছিল, কিন্তু তুমি কি ক'ম বুলি ভাবিছা মাক, কি ক'বা? তেতিয়া পুনৰ পৰিয়ে মাত দিছিল, কম যে কইনা নাহোঁতে দৰাই মনৰ দুখত হাবুটুবু খাব ধৰিছে, সোনকালে কিবা এটা কৰা। তাৰপিছতে আমি প্ৰমো দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল, কি হ'ল ইমান এনেকৈ মাতিছে যে? তাৰপিছতে আমি প্ৰমো দেখিবলৈ পাইছোঁ গৰিমাৰ খুৰাকে কৈ আছিল, আমাৰ কথাৰ লগত যদি তেওঁলোকৰ কথা নিমিলে তেতিয়া আমি দেখিবলৈ পাইছোঁ বিক্ৰমে মাত দিছিল, মই আহিছোঁ যেতিয়া চব ঠান-ঠিত লগাইহে যাম। তাৰপিছতে আমি প্ৰমো দেখিবলৈ পাইছোঁ ৰেণুৱে কৈ আছিল, মানুহজনে ইমান খৰখেদাকৈ যাব ওলালে যে আৰু কিবা প্ৰব্লেম হোৱা নাইতো? সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেয়ে আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।